নমস্কাৰ, মোৰ নাম সাৰাং কলিতা। আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো হ'ল একচুৱেলি যোনবোৰে ফাৰ্ষ্ট টাইম জিম গৈ আছে। যদি আপুনি ফাৰ্ষ্ট টাইম জিম গৈ আছে, তেনে আপুনি কি ফ'ল' কৰিব লাগিব আৰু আপুনি কেনেকৈ কি কৰিব লাগিব, সেইবোৰ চব আমি ডিছকাছ কৰিম এইটো ভিডিঅ'। চ' গাইজ, ভেৰি ৱেলকাম। দিছ ইজ সাৰাং কলিতা। ফাৰ্ষ্ট টাইম আপুনি যেতিয়া জিম যাব, বহুত ধৰণৰ মানুহ দেখিব। ফাৰ্ষ্ট টাইম মই পাৰ্চনেলিটিৰ কথা কওঁ। জিমত ফাৰ্ষ্ট টাইম যেতিয়া যাব, তেতিয়া দেখিব যে কোনোবা বহি আছে, কোনোবাই কথা পাতি আছে, আৰু কোনোবাই বহুত কষ্ট কৰি আছে। চ' এতিয়া ফাৰ্ষ্ট মটিভেশ্যন আপুনি কি ল'ব? আল্টিমেটলি ইউ উইল নটিচ দ্য পাৰ্চনছ আউট দেয়াৰ। চ' আপুনি নটিচ কৰিব, ই কষ্ট কৰি আছে চোন, ই বহি আছে, ইটো কথা পাতি আছে জিমত আহি। ত' সেইটোতো আহিব ভাব, ঠিক আছে, বিকজ মই জাষ্ট ফাৰ্ষ্ট মেণ্টেলিটিৰ কথা কৈছোঁ। নেক্সট পিছত বেলেগত আহিম। চ' দেন যদি চাব যাওঁ, ইউৰ লাইক আই এম ভেৰি প্ৰাউড অফ মাই চেল্ফ। মই জিমত ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ, আৰু জিমত এনেকে নাযাব যে মই জিম মাৰিব আহিছোঁ, জাষ্ট এনে মাৰিম অলপ যাম, বিকজ সেইটো মটিভেশ্যন ফাৰ্ষ্ট ডেৰ পৰা আপুনি ল'লে ন, আপোনাৰ বেয়া হ'ব। এইটো মটিভেশ্যন লৈ যাওক যে মই জিম আহিছোঁ, যেতিয়া মই জিম কৰিম, ঠিক আছে। ফাৰ্ষ্ট আপোনাৰ ভাল জিমবোৰত আজিকালি থাকে, পিছে ডিপেণ্ড কৰে। যদি আপোনাৰ অলপ এক্সপেঞ্চিভ জিমত যায়, তাতে বডি কম্পজিশ্যন মেচিন, ফেট লেভেল গোটেইখিনি মানে জুখিব পাৰি, ঠিক আছে। প্ৰটিন কিমান আছে, চ' এটা মেচিন থাকে। ত' এইটো মেচিন আছে যদি ভাল কথা, এইটো অলপ ভাল জিমত থাকে। ত' যদি আছে, প্লিজ এইটো এবাৰ চেক আপ কৰি ল'ব বডিটো। তেতিয়া আপুনি গম পাব যে আপোনাৰ বডিত কি মানে বস্তু লগা হৈ আছে, আৰু কি বস্তু আপোনাৰ বডিত নিড আছে, সেইবোৰ আপুনি বুজি পাব। চ' সেইটো কৰিব পাৰে। নহ'লে নৰ্মেল, এতিয়া চবটো ইমান প্ৰিভিলেজ নহয়। যদি আপুনি নৰ্মেল জিম এটাত গৈছে, একো নাই, ধুনীয়াকে যাক, ঠিক আছে। দেন ফাৰ্ষ্ট থিং আপুনি এটা কাম কৰিব, ষ্ট্ৰেচিং কৰিব, অলপ ষ্ট্ৰেচিং কৰিব বডিটো, ঠিক আছে। ধৰক নেক, দেন হৈ গ'ল হেণ্ডছ, গোটেইখিনি জাষ্ট মুভমেণ্ট কৰিব অলপ, জাষ্ট ডু লাইক দিছ, ডু চাম মুভমেণ্টছ গাইজ। ত' মই এক্সাৰচাইজ প্লেন মই শিকাম পিছত, জাষ্ট মই কথাখিনি কৈ আছোঁ আজি। চ' মুভমেণ্ট কৰক অলপ, যাতে বডিৰ মবিলিটিটো ভাল হয়, আৰু বডিত যাতে ইঞ্জুৰি নহয়। ত' আমি ষ্ট্ৰেচিং কৰিব লাগে জিম কৰাৰ আগত আৰু জিম কৰাৰ পিছতো। চ' আপুনি ষ্ট্ৰেচিং কৰিলে, ষ্ট্ৰেচিং কৰাৰ পিছত নেক্সট আমি এজ এ বিগিনাৰ কি কৰিম? আমি ফ্ৰী হেণ্ড কৰিম ফাৰ্ষ্টৰ দিনা। বেছি হেভি ৱেইট এক্সাৰচাইজ নকৰোঁ। আমাৰ এইটো ফাৰ্ষ্ট ডে, দিছ ইজ ফাৰ্ষ্ট ডে, ৰাইট? আমি বেছি হেভি এক্সাৰচাইজ নকৰোঁ। আমি কি কৰিম? নৰ্মেল এক্সাৰচাইজ কৰিম। জাষ্ট পুছ আপছ কৰিলোঁ অলপ, দেন পুল আপছ কৰিলোঁ। যিটো আপোনাৰ ট্ৰেইনাৰ যদি আছে, জাষ্ট গেট চাম গাইডেন্স অলপ লওক সিহঁতৰ পৰা। বাট এক্সেচিভ অভাৰৱেইট ট্ৰেইনিং নকৰিব ফাৰ্ষ্ট টাইম, বিকজ ইঞ্জুৰি হোৱা চান্সেছ বহুত বেছি থাকে। Your muscles needs to get developed. Muscles develop হ'ব সময় লাগে, and it takes সময় লাগে। It takes মিনিমাম যদি কওঁ, মিনিমাম 1 year লাগে। চ' বেছি হেভি যাব নালাগে, ঠিক আছে গাইজ। এইটো মাইণ্ডত ৰাখিব যে আপুনি ফিট হ'ব গৈ আছে, যুদ্ধ কৰিব যোৱা নাই। ত' ফাৰ্ষ্ট একদম চিল, দেন আপুনি এগেইন কি কৰিব, মই যোনটো কৈছিলোঁ, ষ্ট্ৰেচিং কৰিব অলপ। ষ্ট্ৰেচিং ছেম, ফাৰ্ষ্টত যি ষ্ট্ৰেচিং কৰিছিলে, লাষ্টত সেই ছেম ষ্ট্ৰেচিং কৰিব। কুল ডাউন, লাইক যদি বডিটো বেছি হিট আপ হৈ আছে, লগে লগে জিমৰ পৰা ওলাই নিদিব। জাষ্ট টেক চাম টাইম, ৰিলেক্স, ঠিক আছে। পুৰা ৰিলেক্স কৰিব, ৰিলেক্স অলপ কৰক, এৰাউণ্ড 5 minutes ৰিলেক্স কৰক। আৰু এটা কথা মই ক'ব পাৰিলোঁ, যদিহে লাইক ইউ নিড চাম এনাৰ্জি, ঠিক আছে, ফাৰ্ষ্ট ডে কফি, ইটছ নৰ্মেল। আপুনি 1 scoop ৱাৰ্ম ৱাটাৰ, ঠিক আছে, আধা ঘণ্টা আগত একাপ কফি খাই যাওক, লাইক হট কফি, ব্লেক কফি, ঠিক আছে। মিল্কেৰে নাখাব, বিকজ মিল্ক ডাজন্ট গেট ডাইজেষ্টেড ইজিলি, আৰু মিল্ক চবে টলাৰেট কৰিব নোৱাৰে। চ' মিল্ক নাখাব। ইউ ডোন্ট নিড টু হেভ মিল্ক ইন ইয়ৰ কফি গাইজ। নৰ্মেল কফি, ব্লেক কফি, হট, ঠিক আছে। এইটো আপুনি ল'ব 30 minutes আগত, এণ্ড আপুনি চাব যে ব্লেক কফিটোৱে আপোনাক বহুতখিনি জোৰ দিব। 1 scoop লওক, দেন ইফ ইউ নিড মোৰ, দেন 1.5 scoop লওক, গুড। আৰু যদি নহয়, ঠিক আছে, ইউ হেভ, আগতো কৈছিলোঁ, ইউ হেভ ইনভেষ্ট, ইউ হেভ মানি, দেন গো ফৰ গুড লাইক BCS, ব্ৰাঞ্চ চেইন এমিনো এচিড, ঠিক আছে। BCS আপুনি ল'ব পাৰে, এইবোৰ দৰকাৰ বড, আপুনি এইবোৰ ইউজ কৰিব পাৰে। নহ'লে এনাৰ্জি ড্ৰিংক ল'ব পাৰে কিবা, বাট ডোন্ট টেক দোজ মাৰ্কেট এনাৰ্জি ড্ৰিংকছ। আপুনি লেবেলখন চাই পেলাই লওক। কিছুমান এনাৰ্জি ড্ৰিংক ভাল আছে, মই দি দিম ডেছক্ৰিপশ্যনত, ইউ কেন গো চেক দেম আউট। আৰু ভালকে একদম চাই চিতি ফালেহে কিনিব, ঠিক আছে। ডাইৰেক্টলি যিটো উঠাই নানিব, বিকজ ইটছ ইয়ৰ হেল্থ, আৰু হেল্থৰ নামত বহুত খেলবাৰ হৈ থাকে। ত' বি কচিয়াছ, ঠিক আছে। চ' নেক্সট আমি ক'লো কি কৰিব লাগে আপোনাক। আৰু প্ৰটিন, ফাৰ্ষ্ট ডে পৰা যদি প্ৰটিন ল'ব বিচাৰে, আপুনি ল'ব পাৰে। এগেইন মই ক'ম, ডু চাম ৰিচাৰ্চ। যি বস্তু ল'ব বডিৰ কাৰণে, ভালকে ৰিচাৰ্চ কৰক। ভালকে মই ক'লে নহ'ব, এইটো ভাল এইটো বেয়া, আপুনি লেবেলখন পঢ়ক, দেন গো ফৰ ইট, ঠিক আছে। ত' এইটো বেটাৰ। আৰু যদি প্ৰটিন কিনিব পইচা নাই, দেন প্ৰটিন নিকিনিব। এইবোৰ ৱৰ্ক সামথিং বাগেৰা যোনে ইউজ কৰে, এইবোৰ ইউজ কৰিব পইচা নাই, নকৰিব। জাষ্ট গেট এ কাপ অফ কফি এণ্ড গো টু ৱৰ্ক আউট, বেষ্ট। ইমান ৱালেটতো জোৰ দিব দৰকাৰ নাই, আৰু মাথাটো জোৰ দিব দৰকাৰ নাই। জাষ্ট নিড টু থিংক, মই জিম গৈ আছো, মই ফিট হ'ব লাগে, এণ্ড মই নিজৰ বডিৰ কেপাচিটিটো বুজি পাব লাগে, ৰাইট? এতিয়া বহুতে নিজৰ বডিৰ কেপাচিটি বুজি নাপায়। জিমত গ'লে সি নিজৰ বডিৰ কেপাচিটিটো বুজি, বডিটো কিমান কি কেপেবল হয়, ঠিক আছে। আৰু এইটো এটা ভাল এডিকশ্যন। আজি এজ এ বিগিনাৰ আপোনালোকক ফাৰ্ষ্ট বিগিনাৰ্ছ ট্ৰেইনিঙৰ প্ৰগ্ৰেম মই ষ্টাৰ্ট কৰিছোঁ, এইটো আজি ফাৰ্ষ্ট ডে আৰু ফাৰ্ষ্ট ব্লগ বিগিনাৰ্ছ ট্ৰেইনিঙৰ। আৰু মই আৰু ভিডিঅ'জ লৈ আহিম, ৱৰ্কআউট ভিডিঅ'জ লৈ আহিম। যদিহে আপোনালোকক ভাল লাগে, প্লিজ ডু লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ। তেতিয়া মটিভেশ্যন পাম আৰু ভিডিঅ' বনাবলৈ।
আপোনালোকলৈকে আৰু যে 10 years experience love to be fit and yeah stay fit guys healthy থাকক ভাল খানা খাওক বাহিৰৰ খানা নাখাব আৰু yeah just live your life don't do things যিবোৰ কৰিব দৰকাৰ নাই just go the gym কৰক ভালকে as a beginner এতিয়া আপুনি beginner training কৰিব for 7 days only lightweight exercises just lightweight 7 days free hand কৰিলেও কথা নাই ঠিক আছে তো free hand কৰক মানে কেনেকে কি এক্সাৰসাইজ কৰিব লাগিব আৰু যদি আপোনালোকক মই ক'ব লাগে আপোনালোকে কমেন্ট ডাউন কৰক আই এম হ্যাপি টু হেল্প মই হেল্প কৰিবৰ কাৰণে সদায় ৰেডি আছো বিকজ মই আপোনালোকৰ কাৰণে ইয়াতে আছো মোৰ ইনষ্টাগ্ৰাম ফেচবুকতো মোক কানেক্ট কৰিব পাৰে আপোনালোকে যদি বিচাৰে মোক মেছেজ কৰিবৰ কাৰণে আপোনালোকৰ ডায়েট প্লেন ফিটনেছ প্লেন কেনেকুৱা কি আই এম হ্যাপি টু হেল্প গাইজ ঠিক আছে আজিলৈকে আৰু লগ পাই আছো এণ্ড গাইজ ৱৰ্কআউট জাষ্ট ৱৰ্কআউট বাই বাই লাভ ইউ গাইজ